আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। প্রশ্ন, দুটা সংখ্যার যোগফল 7,28,11,500। যদি এটা সংখ্যা 2,56,99,297 হয় তেন্তে আনটো সংখ্যা উলিওৱা। কোৱেশ্চনটো সৰ্বপ্ৰথমে আমাক ভালদৰে বুজিব লাগে। ইয়াতে কি দি আছে? দুটা সংখ্যাৰ যোগফল দি আছে। কিমান দি আছে? 7,28,11,500। এইটো এটা কি হয়? দুটা সংখ্যাৰ যোগফল হয়। যদি এটা সংখ্যা 2,56,99,297 হয়, এই যোগফলৰ পৰা কি দি আছে? এটা সংখ্যা দিয়া আছে, তেন্তে আনটো সংখ্যা উলিওৱা। তেনেহ'লে আমাক কি কৰিব লাগে? আনটো সংখ্যা উলিয়াব লাগে। যদি আনটো সংখ্যা উলিয়াবলৈ আমাক কি কৰিব লাগে? এই যোগফলৰ পৰা যি সংখ্যাটো দিয়া আছে সেইটো যদি আমি বিয়োগ কৰি দিওঁ, যি বিয়োগফল বাহিৰ হ'ব এই সংখ্যাটোৱে কি হ'ব? এই আনটো সংখ্যা হ'ব। প্ৰথমে লিখিব লাগে যে দিয়া আছে, যিহেতু ইয়াতে দিয়া নাই। দুটা সংখ্যাৰ যোগফল, দুটা সংখ্যাৰ যোগফল যিমান দি আছে এইটো হৈছে সমান সমান দিয়ে 7,28,11,500। তাৰে এটা সংখ্যাটো দিয়াই আছে, তাৰে এটা সংখ্যা হ'ল কিমান? 2,56,99,297। অতএব আনটো সংখ্যা হ'ল, এতিয়া আমাক এই যোগফলৰ পৰা যি সংখ্যাটো দিয়া আছে সেইটো বিয়োগ কৰি দিব লাগে। প্ৰথমে যোগফলটো তুলিছোঁ, তোলাৰ পিছত বিয়োগ চিহ্ন হ'ল, তাৰপিছত যি সংখ্যাটো দিয়া আছে সেইটো তোলা হৈছে। এতিয়া আমাক বিয়োগ কৰি দিব লাগে। ইয়াতে একক স্থানত কিমান দি আছে? 0। ইয়াতে কিমান? 7। 0ৰ পৰা 7 বাদ যায় নেকি বা বিয়োগ যাব নেকি? যদি নাযায় কি কৰিব লাগে? আমাকতো দিব লাগিবই। তাৰ যে বাওঁফালৰ অংক আছে তাৰ পৰা 1 10 ধাৰ ল'ব লাগিব। 10 আৰু 0 যোগ কৰিলে কিমান হ'ব? 10। 10ৰ পৰা 7 গ'লে কিমান হ'ব? 3। এই 3 দি হৈছে। যিহেতু আমি একক স্থানৰ অংক বিয়োগ কৰিছে সেইকাৰণে একক স্থানত 3 হ'ল। ইয়াৰ পৰা যে আমি 1 10 ধাৰ লৈছে সেইকণো ঘূৰাই দিব লাগিব। ইয়াতে কি আছে? 0 আছে। এইটো যদি না দিব নোৱাৰো তেনেহ'লে কি কৰোঁ? তাৰ বাওঁফালৰ অংকৰ পৰা 1 10 ধাৰ ল'ব লাগিব। ইয়াৰ পৰা 1 10 ধাৰ লৈছোঁ আৰু 0 যোগ কৰিলে কিবা 10। ইয়াতে 10ৰ পৰা যিখিনি ধাৰ লৈছে ঘূৰাই দিয়ে। ইয়াৰ পৰা 1 বাদ দিয়ে মানে 1 10 বাদ দিয়ে। 10ৰ পৰা 1 বাদ দিলে কিমান? 9। এতিয়া 9ৰ পৰা আকৌ কি হ'ব? 9 বাদ দিলে কিমান হ'ব? 0 দিয়া হৈছে। এতিয়া ইয়াৰ পৰা যে আমি 1 10 ধাৰ লৈছোঁ এইটো ঘূৰাই দিব লাগে। ইয়াতে 5 আছে, 5ৰ পৰা 1 বাদ দিয়ে মানে 1 10 বাদ দিয়ে। 5ৰ পৰা 1 বাদ দিলে কিমান হ'ল? 4। এতিয়া 4ৰ পৰা 2 গ'লে কিমান হ'ব? 2। এই যে 2 দিয়া হৈছে। তাৰপিছত ইয়াতে কিমান দি আছে? 1। 1ৰ পৰা 9 বিয়োগ যায় নেকি? নাযায়। তেনেহ'লে কি কৰিম? 1 10 ধাৰ ল'ব লাগিব। 10 আৰু 1 যোগ কৰিলে কিমান হয়? 11। 11ৰ পৰা যদি আমি কি কৰোঁ? 9 বাদ দিওঁ কিমান হ'ব? 2। এই যে 2 দিয়া হ'ল। ইয়াৰ পৰা যে কি আছে? 1 10 ধাৰ লৈছিলে এইখন ঘূৰাই দিব লাগে। ঘূৰাই দিয়া হ'ল। ঘূৰাই দিয়াৰ পিছত কিমান থাকিল? 0। 0ৰ পৰা এতিয়া 9 বাদ দিব লাগে। যায় নেকি? নাযায়। আকৌ কি কৰিম? 1 10 ধাৰ ল'ব লাগে। ইয়াৰ পৰা 1 10 ধাৰ লৈছোঁ। 10 আৰু 0 যোগ কৰিলে কিমান হ'ব? 10। 10ৰ পৰা 9 গ'লে কিমান হ'ব? 1। এই যে 1 দিয়া হৈছে। এতিয়া ইয়াৰ পৰা যে আমি 1 10 ধাৰ লৈছোঁ ঘূৰাই দিব লাগে। ইয়াতে কিমান দি আছে? 8। 8ৰ পৰা 1 বাদ দিয়া কিমান থাকিল? 7। 7ৰ পৰা যদি কি হয়? 6 বাদ দিয়া হয় কিমান হ'ব? 1। এই যে 1 দিয়া হৈছে। ইয়াতে কিমান দি আছে? 2। এতিয়া 2ৰ পৰা 5 বিয়োগ যায় নেকি? নাযায়। আকৌ ইয়াৰ পৰা কি হ'ব? 1 10 ধাৰ ল'ব লাগে। 1 10 ধাৰ লৈছোঁ। 10 আৰু 2 যোগ কৰিলে কিমান হ'ব? 12। 12ৰ পৰা যদি 5 বাদ দিওঁ কিমান হ'ব? 7। এই যে 7 দিয়া হৈছে। এতিয়া ইয়াৰ পৰা যে আমি 1 ধাৰ লৈছোঁ এইটো ঘূৰাই দিব লাগে। ইয়াতে কিমান আছে? 7। 7ৰ পৰা 1 বাদ দিয়ে মানে কিমান হ'ব? 1 10 বাদ দিয়ে। ইয়াতে কিমান আছে? 7ৰ পৰা যদি 1 বাদ দিওঁ কিমান থাকিল? 6। এতিয়া 6ৰ পৰা যদি আকৌ 2 বাদ দিয়া হয় কিমান হ'ব? 4। এই যে 4। আনটো সংখ্যা যে বাহিৰ হৈ গ'ল, এইটোৱে কি হ'ব? আনটো সংখ্যা। এইটো বিভিন্ন ধৰণৰ কৰিব পৰা যায়। ইয়াত কি হৈছে? চমুকৈ এনেদৰে কৰিছোঁ।